তো গাইজ আমাৰ ঘৰৰ যিবিলাক মানে সম্পৰ্কীয় মানুহ আছে গোটাকেইটাক লগ পালে ভাল লাগে। তো বহুত দিনৰ মূৰত লগ পালে আমাৰ ৰাজা ভাগিন এইটো যাবা আৰু আহিবা, লগ পাম নিশ্চয় পাছত লগ পাম। মৰ্ণিং গাইজ, যিহেতুকে মই নলবাৰীতে আছোঁ আৰু মানে ঘৰত যোৱাই নাই। ইফালে আমাৰ যিটো আমাৰ ভাইটি আমাৰ মাহীৰ ল'ৰাটোৰ বিয়া মানে আজি ৰিচিপশ্যন কৰিব। কইনা আমি যোৱাত একদিন আগতে লৈ আহিছিলোঁ। তো আজি কইনা দৰা একেলগে বহে আৰু যিহেতুকে বহুত দূৰৰ লখিমপুৰৰ আছিল সেইকাৰণে আমি একেদিনাই বিয়াখন মানে শেষ কৰি লৈ আহিছোঁ। লৈ আহি এতিয়া আমি ইয়াতে অলপ মানে আহাৰৰ ব্যৱস্থা কৰিছোঁ। তো আজিৰ দিনত আমাৰ ৰিচিপশ্যন হ'ব। বাকী এতিয়া আমি তাহাঁতৰ মানে লখিমপুৰৰ পৰা মানুহ আহি আছে। তো যিহেতুকে আমাৰ কুৰমাই হ'ব এতিয়া, সেইকাৰণে আমি পিক আপ কৰিব যাম তাতে। ক'ত আছিলে? ৰঙিয়াত ন? ৰঙিয়া ষ্টেচনত তেওঁলোকে মানে আহি পাব। গতিকে আমি পিক আপ কৰি প্ৰায় এতিয়া বাজিল 5টা। তো 6টা বজাত আহি পাব। এতিয়া আমি ৰঙিয়া ষ্টেচনলৈকে যাওঁ, তাৰপিছত লৈ আহি আৰু আজিৰ গোটেই দিনৰ ৰিচিপশ্যনৰ পৰা আদি কৰি কোন কোন আহে কোন কোন নাহে গোটেইবিলাক দেখিবলৈ হ'ব মোৰ এই ভিডিঅ'ত। চ' গাইজ লেটছ গো। আমাৰ এতিয়াৰ পৰা আৰম্ভ। কি কওঁ ভাই? তো আমাৰ বাহৰুল ভাই ৰেডি, মোৰ ৰেডি আৰু আমাৰ দৰাও ৰেডি। দৰাৰ ভিতৰত আছে, তালা মাৰছে মানে মোৰ গাড়ীখন ইয়াতে আছে। তো গাড়ীখন উলিয়াই লওঁ। প্ৰায় 7টা মানে বাজিনৰ পৰা পিক আপ কৰি লৈ আহিলোঁ আমাৰ সৰুবোৰ খুৰাকৰ ঘৰৰ মানুহবিলাকক। তো তাহাঁতক আমি ধুনীয়াকৈ ঘৰত পঠাই দিলোঁ আমাৰ সৰু সৰুবোৰৰ ঘৰত। এতিয়া আমি লাহে লাহে যাই আছোঁ। কিয় কাবিনি কেনে লাগি আছে আজিতো ৰিচিপশ্যনে? আজি ৰিচিপশ্যন অলপ কাম কৰি দিলোঁ। ৰাতিপুৱা তাকেইতো গাইজ কোনোদিনো নুঠোৱে ৰাতিপুৱা, কিন্তু আজি ইফালে গ'লে 10টাত আগত উঠাই চলি নহয় হা। সেই চলি 7টা বজাত উঠি পেলাই এই ৰঙিয়াত আছোঁ। এই ৰঙিয়াৰ পৰা লৈ আহিলোঁ তাহাঁতক। লৈ আহি আকৌ নাইছোঁ কৰ্তব্য যিহেতুকে নিজৰ বুলি ভাবি কৰিব লাগিব। আমাৰ মাহীৰ ল'ৰা যেনেকৈ শুশ্ৰূষা কৰিছে, আমাকো সৰুৰ পৰা শুশ্ৰূষা কৰিছে, বহুত মৰম কৰিছে মহা মাহী। সেইকাৰণে তাৰ যদি আমি এইখিনি কৰিব নোৱাৰোঁ তাক অলপমান কাম তেতিয়াহ'লে কি হ'ব? নাই খাব নালাগে, গম পাইছা নাই? কোনোবা খাইছি না খানা একবাৰ লক্ষ্য কৰিব লাগে। কোনে কি কৰি আছে কি কৰা নাই বুজি পাইছা না? আমি তেনেকুৱা ল'ৰা নহয়। আমি মানুহক এৰি নাখাওঁ, খালে একেলগে খাওঁ, নাখালে নাখাওঁৱে। বুজি পাইছা? সেইটো আমাৰ মানে নেচাৰ। এইটো আৰু আমাৰ ডাঙৰ বাবু খায়ে থাকে খাৱাত কম নকৰে। আমাৰ ঘৰৰ যিবিলাক মানে সম্পৰ্কীয় মানুহ আছে গোটাকেইটাক লগ পালে ভাল লাগে। তো বহুত দিনৰ মূৰত লগ পালে আমাৰ ৰাজা ভাগিন এইটো লগ পাইছোঁ। নাথে না ইয়াতে হ'লে গুৱাহাটীতে থাকে হা। তো আমাৰ এই দৰা ইপিনে আছে যিহেতুকে আজি ৰিচিপশ্যন। কইনা ক'ত? কইনাক দেখিলি না নাই? আহিছে না? পৰ্দাখন খুলিছি না নাই? পৰ্দা খুলি দিছিলোঁ ফটো। সৰুবোৰ গোটেইকেইজন বন্ধু আহিল। এইকেইটা এইটো আমাৰ সৰু আমাৰ কুৰ্মা গোষ্ঠী ক্লাছত যাব হৈছে। এই আন্টি যাব হৈছে। আন্টি যাতে নাকি যাওঁ বহুত সেইফালে আছে তহঁতৰ গাড়ী। তো গাইজ দিনটোতো বিয়াতে বহুত কাম পাতি কৰিলোঁ। বাকী অলপ মানে আজৰি সময় পাই আমি অলপ বাহিৰত আহিছোঁ ফুৰিবা। যিহেতুকে আমাৰ মানে বাইদেউহঁতৰ ঘৰ আছে এই আগতে। তো বাইদেউহঁতৰ ঘৰত যে অলপ ফুৰিবা। বাকী মোৰ লগত আছে আমাৰ সতীৰ্থবৃন্দ। বলক গাইজ যাই। তো গাইজ আহি গ'লোঁ আমি আমাৰ ভিনিৰ ঘৰত। অতে ভাই কুৰ্মা আহিছি। আমাৰ ভাই আমাৰ এইকেইটা যে 80 চেম
এটা আমার ভিনি, এটা আমার ভাগিন। ওই না কি খবর? এবারে কি খবর? কি খবর? মোক তো একবার মাতিতে পারা, 3 দিন আছো মাতে, গম পাইছা না? আজি এৰিলো, নিশ্চয় লগ পাম পাছত। হা কি খবৰ ক? হা স্কুল আছে না কালি? কালি যাবি না? মামাক কি কবি? মামাক কি কবি? দে কদম দি দে মামা। কিয় মাৰা? একলা একলি হেৰি গেছি না হায়দৰাবাদক? কিবা আনিছিল না হায়দৰাবাদৰ পৰা? একো অনা নাই না? দেখো এই মেহুম মামা মোক লাগি একো নানিলি? মই আহিছো নামৰ তাক নামৰে ঘুচা নামৰে দে থাকবি না? যাবি চলো চাই পৰি 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 লাহে 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 পৰি যাব পৰি যাব। তহঁতে কৰিলো হা আহিম আহিম ইনশাল্লাহ। আৰু কি ক'বা বিচাৰিছিলো কৈ দিয়া, দোকান লৈ আহিম দে। দে বাই। আৰু কামটো কৰিবি গাইছ। এতিয়া আমাৰ আলহীক বিদায় দিয়া সময়, গতিকে সকলোবোৰ আলহী লখিমপুৰৰ আলহীবিলাকক গোটেইবিলাক বিদায় দি আছো। দিনা তুমিও যাবা? হা সৰু যাম, ডিকিটো খুলি দিয়ক। তো আমি এতিয়া ডাইৰেক্ট ষ্টেচন যাম, ৰঙিয়া ষ্টেচনত। বাই বাই। হৈছে তো গাইছ, আমাৰ আলহী আজি বিদায় দিয়া সময়। তো হয় না, আৰু আহিবানে নাই? সেইদিনা মনত আছেনে কি কৈছো? কোৱাছো তোমাৰ কথাখিনি কৰিছো না? তুমি যে ক'লা মাত্ৰ 100 টকা দিছা। টকা দিছে ঠকালে ন তোমাক? ঠকালে 100 টকা দিছে। আৰু আহিবা হা, এইবাৰ আমাৰ ঘৰত লৈ যাম। মই বেয়া খাব আহিবা। হা কোন ক্লাছ? কোন ক্লাছ? ডাঙৰ হৈছে দেখোন। জেঠি এতিয়া আমাৰ নলবাৰীত আহি কেনেকুৱা লাগিল আপোনাৰ অনুভৱটো? 2 লাইন ক'লে। আমাৰ নলবাৰীখন কেনে দেখিলে? মই অকলে যাম বুজিছা। মই তোমাৰ লগত দাদাটো কোনটো, সেইটো ক'ত, মোৰ নাম কি আছিল? তই নহয়, তই ইনামুলৰ লগত ফুৰিব যাম। বাকীবিলাকতো চিনিয়ে নাপাওঁ। বাকী ভাইটি সুধিব লাগিল। ভাইটি কেনেকুৱা লাগিল আমাৰ নলবাৰীত আহি? এতিয়াতো আহিবই লাগিব বাছত। এতিয়া ৰিষ্টা আমাৰ ইয়াছমিন আমাৰ নলবাৰী হ'ল। মোৰ এতিয়া ভাবিব পাৰি মানে নিজৰ হেৰি বুলিও ক'ব লাগিব। কি বুলি ক'ম এতিয়া? ভণ্টি হয়নে? বাকী মাইনা কেনেকুৱা লাগিল? মাইনা আকৌ নহয়, এই আমাৰ মাইনা ক'ব। মাইনা কেনেকুৱা লাগিল? আমিতো যামেই, এইটো চিন্তা কৰিব নালাগে। এই মাইনা কিন্তু সেইদিনা ফেমাছ হৈছে 100 টকা। তুমি কৈছিলা নেকি এই প্ৰথমতে এই দৰা যেতিয়া সোমাইছিল? মই কি জানো হয়নে নহয়, মইতো গম নাপাওঁ ন। তো এতিয়া কিছু সময় আছে আৰু আমাৰ ট্ৰেইন আহিব, সেইকাৰণে আমি ৰৈ আছো। ইহঁতক মানে আমি ট্ৰেইনত ওলাই দি আমি ৰিটাৰ্ণ হ'ম ঘৰ মানে নলবাৰী হ'ম। তাৰপিছত আমি নলবাৰীৰ পৰা পুনৰ ঘৰত গৈছোঁ। গাইজ লখিমপুৰৰ আমাৰ আলহীবিলাকক বিদায় দিয়াৰ সময় হৈ গ'ল। এতিয়া গাড়ী আহি গ'ল, গাড়ী নহয় এতিয়া ট্ৰেইন আহি গ'ল। তো এইখনতে যাব আমাৰ আলহীবিলাক, গোটেইবিলাক আছে ইয়াতে। সকলোকে বিদায় দিম। অলপ বেয়া লাগিব যিহেতুকে গোটেইবিলাক আছিলে প্ৰায় 3 দিন ধৰি। যাব আৰু ন
বাই 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 তুই না যাবি তুই না যাবি তুই না যাবি তুই না যাবি যা যা টাটা বাই বাই হা যাবা আৰু আহিবা লগ পাম নিশ্চয় পাছত লগ পাম অনলি ফুৰিব যাম মই পিন্ধিৰ লগত নাযাওঁ মই অকলে যাম মই অকলে যাম ফোন কৰিম বিন্দাছ যাবা হা মোৰতো সদায় বন্ধ যেতিয়া মই যাবা হা বেয়া চেয়া নাপাব কষ্ট দিছো বহুত সেইটোতো আমাৰ কৰ্তব্য কৰিবই লাগিব আপোনালোকে কিমান হেৰি দিছে আমাক গুৰুত্ব দিছে নে নাই আৰু আমি যদি নিদিওঁ কি হ'ব যাব হা মই গৈ আছো বাই যা বাই বাই যোৱা যোৱা এলো আটক শেষ